নমস্কাৰ, আজি আহিছোঁ আমি নিহাৰ ধাবালৈ। এইখন আমাৰ পাঠশালাতে মেইন হাৱেৰ ওচৰতে আছে আৰু এইটো হ'ল ইয়াৰে চিটিং এৰিয়া, য'ত বহি আপোনালোকে ইয়াৰে টেষ্টি খানাবিলাক এনজয় কৰিব পাৰিব। নিহাৰ ধাবাৰ ওপৰত আমি আগতেও এটা ভিডিঅ' বনাইছোঁ, ইয়াত কি কি খাদ্য পায় আপোনালোকক দেখাইছোঁ। এইবাৰ নিহাৰ ধাবাই নতুনকৈ কেইটামান আইটেম মেনুত এড কৰিছে। কিনো আইটেম এড কৰিছে আৰু ইয়াৰ টেষ্ট কেনেকুৱা, প্ৰাইচ কেনেকুৱা, গোটেইখিনি আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈ চাই থাকক। তো প্ৰথম আইটেমটো হ'ল এখন ধুনীয়া পৰ্ক থালি, য'ত আপোনালোকে দালি, আলু ভাজি, এখন বটা চাটনি, চালাড, লগতে ধুনীয়া এবাটি পৰ্ক কাৰী পাই যাব। আৰু ইয়াৰ সোৱাদটো ক'বই নালাগে, বহুত ধুনীয়া। আৰু প্ৰাইচটো হ'ল মাত্ৰ ৯৯ টকা। আৰু এই পৰ্ক থালিখন দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজালৈহে এভেইলেবল থাকিব। আৰু প্ৰথমতে ষ্টাৰ্টাৰত আহিলে ইয়াত তন্দুৰী চিকেন, লগত আছে চালাড। পিচকেইটা দেখাত যিমান বঢ়িয়া লাগিছে, খাই তাতকৈ বেছি টেষ্টি লাগিছে। বহুতে মজা লাগিল খাই। আৰু মাত্ৰ ৯৯ টকাত এইখন ষ্টাৰ্টাৰ ডিছ আপোনালোকে পাই যাব ইয়াত। বহুত মজা লাগিল খাই। নেক্সট আইটেম আহিল তন্দুৰী চিকেন বাটাৰ মছলা। দেখাত বহুত বেছি কালাৰফুল, ধুনীয়াকৈ সজাই দিছে। প্ৰথম মই ভাতেৰে খাই চালোঁ, বঢ়িয়া লাগিল। কিন্তু মই যেতিয়া ৰুটিৰে খালোঁ, ইয়াৰ টেষ্টটো ডাবুল হৈ গ'ল, নেক্সট লেভেল টেষ্ট। বাটাৰ চিকেন আৰু ৰুটি একদম পাৰফেক্ট কম্বিনেশ্যন, একদম মজা লাগিল খাই। আৰু এই ডিছটোৰ প্ৰাইচ হ'ল ১৯৯ টকা। আৰু নেক্সট আইটেম আহি গ'ল আমাৰ হাণ্ডি চিকেন বিৰিয়ানী, য'ত আপোনালোকে দুটা ডাঙৰ চিকেনৰ পিচ পাব, লগত এটা বইল কণী, ৰাইতা আৰু চালাড থাকিব। বিৰিয়ানীখিনি দেখাততো একদম বঢ়িয়া লাগি আছে। এতিয়া টেষ্ট কৰি চাওঁ। প্ৰথমতে বিৰিয়ানীত থকা গ্ৰেভিৰে খাই চালোঁ, একদম মজা লাগিল। বঢ়িয়া টেষ্টি বনাইছে আৰু একদম পাৰফেক্টলি কুকড। আৰু গোটেইখিনি মাংসই হওক বা চাউলেই হওক ধুনীয়াকৈ সিজিছে। আৰু নেক্সট ৰাইতাৰেও টেষ্ট কৰি চালোঁ, ৰাইতাৰেও একদম মজা লাগিছে। তো অভাৰঅল বিৰিয়ানী একদম মজা। আৰু এই বিৰিয়ানীটোৰ প্ৰাইচ হ'ল মাত্ৰ ৯৯ টকা। তো গোটেইকেইটা আইটেমে খাই একদম বঢ়িয়া লাগিল। যদি আপোনালোকে পৰ্ক লাভাৰ হয়, বিৰিয়ানী লাভাৰ হয়, এবাৰ আহক নিহাৰ ধাবালৈ। এইকেইটা আইটেম কম দামৰে ট্ৰাই কৰি চাওক। আৰু খাই কেনেকুৱা পায় আমাক কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। আৰু যদি আপোনালোকে ঘৰত বহি খাব বিচাৰে, হোম ডেলিভাৰীৰ ব্যৱস্থাও আছে। মই ইয়াতে নাম্বাৰ দি দিম। তো আজিৰ কাৰণে এৰিলোঁ, ধন্যবাদ।